নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ তো SCERT DLED PET এক্সাম 2024 বৰ্ষৰ বাবে যেহেতু আপোনালোকে প্ৰিপাৰেচন চলাই আছে তো ইমান কম দিনত কেনেকৈ কমপ্লিট কৰিব যোনসকলে যেহেতু কমপ্লিট কৰিব পৰা নাই তেওঁলোকৰ কমেন্ট সেকশনত কমেন্ট দেখিছো আৰু তেওঁলোকে কৈছে যে DLED PET এক্সামৰ বাবে প্ৰিপাৰেচন কৰাব লাগে তো প্ৰথমে আমি প্ৰিভিয়াস ইয়াৰ পেপাৰখন সলভ কৰিবলৈ চেষ্টা কৰিম জিকে MCQ কোৱেশ্যনখন তো কেনে ধৰণৰ কোৱেশ্যন আহিছিল সকলোবোৰ আমি ডিসকাস কৰিম লগতে ইমান কম দিনত কেনেকৈ কমপ্লিট কৰিব আপোনালোকক এটা আইডিয়া দি দিম বা আপোনালোকে যোনখিনি এতিয়ালৈকে পঢ়িলে সেইখিনিকে ৰিভিজন কৰিবলৈ চেষ্টা কৰিব তো সিলেবাস কেনেকৈ কমপ্লিট কৰিব সিলেবাসখন যেহেতু আপোনালোকৰ বহুত দীঘল হয় আপোনালোকে ইতিমধ্যে আপোনালোকৰ যেতিয়াৰ পৰা 22 জুলাই তাৰিখৰ পৰা অনলাইন সমূহ হৈছিল তাৰ আগৰ পৰা যোনসকল ক্যান্ডিডেট প্ৰিপাৰেচন কৰিছে তেওঁলোকৰ বহুতখিনি হৈ গল আৰু যোনখিনি বৰ্তমান আৰম্ভ কৰিছে তেওঁলোকে কেনেকৈ কমপ্লিট কৰিব আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথমে আপোনালোকে সিলেবাসখন সম্পূৰ্ণকৈ চাই ল'ব মই প্ৰথমে সিলেবাসখন আলোচনা কৰিম তাৰ পিছত জিকে MCQ বা প্ৰিভিয়াস ইয়াৰ পেপাৰখন আমি সলভ কৰিবলৈ চেষ্টা কৰিম তো সিলেবাসখন প্ৰথমে চাই লওঁ সেকশন দুটাত আপোনালোকে ভাগ কৰা হৈছে সেই ভাগ দুটা আমি প্ৰথমে চাই লওঁ তো সেকশন 1ত আপোনালোকৰ জেনাৰেল ইংলিশৰ 10 নম্বৰ জেনাৰেল নলেজৰ 15 নম্বৰ ৰিজনিংৰ 10 নম্বৰ আহিব টোটাল 35 মাৰ্কস আহিব সেকশন নাম্বাৰ 1ত তো জেনাৰেল ইংলিশ আপোনালোকৰ ক্লাস 10 লেভেলৰ বা 12 লেভেলৰ আপোনালোকে ইংলিশখিনি চালে হৈছে সিলেবাস দিয়া আছে ভোকাবুলাৰি টেন্স ভাৰ্বস প্ৰিপজিশনস কম্প্ৰিহেনশন ভয়েস চেঞ্জ নেৰেশন এডভাৰ্বস সিনোনিম এন্টোনিম সেইখিনি গুটেখিনি আমি যেহেতু আপোনালোকৰ GNM নাৰ্সিং লগতে BSc নাৰ্সিংৰ বাবে কমপ্লিট কৰাই থৈছো সেইখিনি ভিডিও চালেও আপোনালোকৰ এতিয়াও সিলেবাস কমপ্লিট হ'ব বুলি আশা কৰিছো আপোনালোকে টপিকটো সেম পাব কিন্তু থাম্বনেলখনৰ নামটো আপোনালোকে চেঞ্জ পাব কিন্তু টপিকখিনি একদম এক্স্যাক্টলি একে পাব আৰু এই ধৰণৰে কোৱেশ্যন আপোনালোকৰ আহিব সেই গতিকে আপোনালোকে GNM নাৰ্সিং হওক বা BSc নাৰ্সিং বা ডিফাৰ্ম বিফাৰ্মৰ গুটেখিনি ক্লাস কৰি ল'ব বুলি আশা কৰিলো তো আমি নেক্সট আপোনালোকক দিম বাৰু ভোকাবুলাৰি টেন্স ভাৰ্বস প্ৰিপজিশনস কম্প্ৰিহেনশন ভয়েস চেঞ্জ নেৰেশন এডভাৰ্ব সিনোনিম এন্টোনিমস সকলোবোৰ আমি ক্লাস কৰিম কিন্তু সেই পুৰণি ভিডিওখিনি আপোনালোকে চাব বুলি আশা কৰিলো যাতে আপোনালোকৰ সিলেবাসটো অতি কম সময়ৰ ভিতৰত কমপ্লিট হয় জেনাৰেল নলেজৰ আমাৰ চেনেলত আপোনালোকে চাব জেনাৰেল নলেজৰ বহুত কেইটা ভিডিও পৰি আছে তো সেইখিনি আপোনালোকে চাব ৰিজনিংৰ চাব তো জেনাৰেল নলেজৰ চাব কাৰেন্ট এফেয়াৰ্স হু ইজ হু abbreviations constitution of India history of Assam inventions and discoveries sports art and culture everyday science world organization geography of India educational commissions and committees new educational initiatives and educational organization reasoning or logical and analytical reasoning ahibo and pattern etc তো হেখিনি আমি আপোনালোকৰ ৰিজনিংৰ ভিডিও প্ৰভাইড কৰি থৈছো হেখিনিও চাব যদি নতুনকৈ লাগে আপোনালোকে কমেন্ট সেকশনত জনাব বুলি আশা কৰিলো তো সেকশন 2ত চাব জেনাৰেল ম্যাথছত 15 নম্বৰ জেনাৰেল সায়েন্স আৰু EVSত 15 নম্বৰ সোশ্যাল সায়েন্সত 20 নম্বৰ ল্যাঙ্গুৱেজত আসামিজ বা বাংলা বড়ো ইংলিশ 15 নম্বৰ আহিব তো টোটাল 65 মাৰ্কস আহিব তো এইখিনি আপোনালোকে সকলোৱে চাগে আশা কৰিছো সিলেবাসখন গুটেইখন চাই লৈছে এতিয়া যেহেতু আপোনালোকক আমি আজি জিকেৰ প্ৰিভিয়াস ইয়াৰ পেপাৰ MCQ খন দেখাম তো আপোনালোকে এনসাৰ দিব লাগিব আমি জাস্ট কেইটামান কোৱেশ্যন এনসাৰ কৰিম বাকিখিনি আপোনালোকক হোমৱৰ্ক হিচাপে দিম বা কমেন্ট সেকশনত জনাব বুলি আশা কৰিলো সিলেবাস সকলোবোৰ যেহেতু টপিক ওয়াইজ দেখুৱাই নাথাকো যেহেতু সকলোৱে চাই থৈছে চাগে আমি এতিয়া প্ৰিভিয়াস ইয়াৰ পেপাৰ জিকে MCQ দেখাবলৈ আগবাঢ়িছো তো কেইটামান আমি কৰি দিবলৈ চেষ্টা কৰিম কেইটামান আপোনালোকক খুদিম কমেন্ট সেকশনত এনসাৰখিনি জনাবলৈ নাপাহৰিব প্ৰথম কোৱেশ্যন ভাৰতৰ বৰ্তমান কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী কোন তো অপচন কেইটা চাই লবা শুদ্ধ এনসাৰটো আপোনালোকে প্ৰথমে কমেন্টত জনাবলৈ নাপাহৰিব তো এটো 11 নম্বৰটো আপোনালোকৰ যেহেতু যোনখন আমি কিতাপ ফলো কৰিছো তাত প্ৰিভিয়াস ইয়াৰ পেপাৰ 11 নম্বৰৰ পৰা যেহেতু জিকে আছিলে তো প্ৰথম 10টা আপোনালোকৰ ইংলিশ আছিলে ইংলিশৰখিনি আমি পিছত ডিসকাস কৰিম আজি জিকে এই 15টা ডিসকাস কৰিম যেহেতু তো ভাৰতৰ বৰ্তমান কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী কোন হেতু আপোনালোকে প্ৰথমে কমেন্টত জনাব আৰু বিশ্ববিদ্যালয়ৰ এখন আচাৰ্য
হ'ল কোন ৰাজ্যপাল মুখ্যমন্ত্ৰী উপৰাষ্ট্ৰপতি নে ৰাজ্যিক শিক্ষামন্ত্ৰী তো বিশ্ববিদ্যালয়ৰ এখনৰ আচাৰ্য হৈছে ৰাজ্যপাল অপচন এ হ'ব শুদ্ধ এনসাৰ নেক্সট 3 নম্বৰ আছে NCERT স্থাপনা কিমান চনত হৈছিল তো NCERT স্থাপনা হৈছিল 1961 ত 14 নম্বৰ আছে অসম সাক্ষৰতাৰ হাৰ হ'ল কিমান তো কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি 71.19% নেক্সট আছে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে আমাৰ দেশৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি কোন চনত প্ৰস্তুত কৰা হৈছিল তো শুদ্ধ আনসাৰটো আপোনালোকে বিচাৰ উলিয়াব আৰু কমেন্ট সেকশনত জনাব নেক্সট RTE আইনমতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় কিমান শতাংশ শাসন দুৰ্বল আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ কৰিব লাগে তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি 30% নেক্সট ডায়েটৰ সম্পূৰ্ণ অৰ্থ কি এইটো আপোনালোকে DIET বুলি ক'ব পাৰে তো কাৰেক্ট আনসাৰটো হ'ব ডিস্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং অপচন এ হ'ব শুদ্ধ আনসাৰ নেক্সট ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ কোনটো অধ্যায়ত আছে যেহেতু আপোনালোকে কনষ্টিটিউচনৰ কোৱেশ্চন আনসাৰ পঢ়িছে তো হেতু কমেন্ট সেকশন জনাবচোন আৰু 19 নম্বৰ আছে বৰ্তমান বিশ্বত মহামাৰী সৃষ্টি কৰা নভেল কৰোনা ভাইৰাছ চীনৰ কোনখন নগৰত প্ৰথম প্ৰাদুৰ্ভাৱ ঘটিছিল তো সকলোৱে জানে হেতু আপোনালোকে কমেন্ট সেকশনত জনাব নেক্সট ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান হ'ল কোন তো তেতিয়া আছিল এন্টোনিও গুটেৰাছ অপচন এ হ'ব শুদ্ধ আনসাৰ 21 নম্বৰ আছে তলৰ কোন গৰাকী খেলুৱৈ 2019 চনৰ ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰ লাভ কৰিছিল তো 19 চনত কোনে পাইছিল হেতু আপোনালোকে বিচাৰি গৈ এনসাৰটো দিব তলৰ কোনখন নদী আৰব সাগৰত পৰিছে হেতু হোমৱৰ্ক দিছো হিন্দু গংগা ব্ৰহ্মপুত্ৰ যমুনা চাৰিখনৰ ভিতৰত কোনখন নদী আৰব সাগৰত পৰিছে তলৰ কোনখন গ্ৰন্থই জ্ঞানপীঠ বঁটা লাভ কৰিছে তো শুদ্ধ আনসাৰ হ'ব মৃত্যুঞ্জয় আৰু মৃত্যুঞ্জয়খন কোনে লিখিছিলে কমেন্ট সেকশনত জনাব তলৰ কোনজন ব্যক্তিয়ে ভাৰতৰত্ন সন্মান লাভ কৰিছে ভাৰতৰত্ন লাভ কৰা ব্যক্তিজন হৈছে ডক্টৰ ভূপেন হাজৰিকা বায়ুমণ্ডলত তলৰ কোনটো গেছ 1% তলত থাকে তো কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন অক্সিজেন হাইড্ৰজেন শুদ্ধটো কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু নেক্সট আপোনালোকৰ কি টপিকৰ ওপৰত ভিডিও লাগে কমেন্ট সেকশনত জনাবলৈ একেবাৰে নাপাহৰিব তো আজি ভিডিওটো জাস্ট ইন্ট্ৰোডাকশন হিচাপে আমি লৈ আহিছিলো তো কম সময়ৰ ভিতৰত আপোনালোকৰ সিলেবাস কমপ্লিট কৰাৰ দায়িত্ব আমাৰ আপোনালোকক প্ৰতিদিনে আমি সকলো টপিকৰ পৰা 20টাকৈ কোৱেশ্চন এনসাৰ ডিসকাস কৰিম ধন্যবাদ